নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক প্ৰথমতেই আপোনালোক অৱগত হৈছে অষ্টম দৰমহা আয়োগত অনুমোদন প্ৰদান কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অষ্টম দৰমহা আয়োগত কেবিনেটৰ অনুমোদন প্ৰদান কৰিছে অষ্টম দৰমহা আয়োগ গঠন হ'ব তিনিজন সদস্য থাকিব তাৰে এজন অধ্যক্ষ হ'ব চেয়াৰম্যান হ'ব আৰু এই কথা সদৰি কৰিছে কেবিনেট মিটিংত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এতিয়া প্ৰাসংগিক প্ৰশ্নটো কেন্দ্ৰীয় চৰকাৰে যেহেতু অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 49 লাখ এমপ্লয়িৰ কাৰণে অষ্টম দৰমহা আয়োগত অনুমোদন জনোৱা হৈছে অষ্টম দৰমহা আয়োগে পৰামৰ্শ দিব কিমান দৰমহা বৃদ্ধি কৰিব লাগিব সেন্ট্ৰেল গভৰ্নমেন্টৰ এমপ্লয়ি সমূহৰ কাৰণে এই সকলৰ মাজত পিএসইউৰ এমপ্লয়ি সকল পিএসইউৰ বিষয়া আৰু কৰ্মচাৰী সকল সোমাই থকা নাই তেওঁলোক পৃথক নিয়মৰে পৰিচালিত হয় এতিয়া আপুনি যদি কেন্দ্ৰীয় চৰকাৰৰ এমপ্লয়ি আমাৰ হৈতে যদি পুনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈ আছে আপোনাক আহ্বান জনা মন্তব্য কৰিবলৈ আমাৰ হৈতে আপোনাৰ বৰ্তমানৰ যি দৰমহা তাতকৈ কিমান দৰমহা বৃদ্ধি হ'ব এই প্ৰশ্নটো প্ৰাসংগিক দ্বিতীয় প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰৰ 49 লাখ বৰ্তমান কৰ্মৰত কৰ্মচাৰী আৰু বিষয়াৰ কাৰণে আৰু প্ৰায় 67 লাখ পেনচনাৰৰ কাৰণে গতিকে এই অষ্টম দৰমহা আয়োগ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু বিষয়াসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নে নহয় নিখনদেহে প্ৰযোজ্য হ'ব অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ পেনচনাৰ আৰু কৰ্মচাৰী বিষয়াৰ কাৰণে কাৰ্যকৰী হ'ব 2026 ৰ 1 জানুৱাৰীৰ পৰা আৰু ৰাজ্য চৰকাৰৰ সকলৰ কাৰণে বা ৰাজ্য চৰকাৰৰ অধীনৰ পিএসইউ সকলৰ কাৰণে এই নিয়ম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হ'ব 1 এপ্ৰিল 2026 ৰ পৰা সেই ধৰণে যোৱা 7টা দৰমহা আয়োগত সেই ধৰণে প্ৰক্ৰিয়াবোৰ আগবাঢ়ি গৈছে এতিয়া মূল বিষয়টোলৈ আহো প্ৰিয় দৰ্শক হোৱাইট বোৰ্ড ব্যৱহাৰ কৰি আমি এক টুকা প্ৰস্তুত কৰিছিলো কিছু গৱেষণা কৰি প্ৰাসংগিক প্ৰশ্নটো যেটো প্ৰশ্ন হিচাপে আপোনাকো আপোনাৰ মনতো খুদুৱাই আছে প্ৰশ্নটো হৈছে আপুনি যদিহে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল বা ৰাজ্য চৰকাৰৰ চাকৰিয়াল আপোনাৰ দৰমহা কিমান বৃদ্ধি হ'ব বিভিন্ন সংবাদ মাধ্যমে বিভিন্ন কথা কৈ আছে কৰবাত কোৱা হৈছে বৰ্তমানৰ যেটো বেসিক স্যালাৰি সেই বেসিক স্যালাৰি যিমান সেই বেসিক স্যালাৰি 186% গ্ৰোথ হ'ব তাৰ লগত ডিএ সংযুক্ত হ'ব যি ধৰণে ডিএ কেন্দ্ৰীয় চৰকাৰে ডিএ চৰকাৰ কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে ডিএ আৰম্ভণিতে 20% দিব তাৰ পিছত প্ৰতি বছৰে দুবাৰকৈ 5% কে ডিএ বঢ়াই যায় ডিএ সংযুক্ত হ'ব এইচআৰএ সংযুক্ত হ'ব বা মেডিকেল এলায়েন্স থাকিব বা যিকিটা কম্পোনেন্ট থাকে বেসিক স্যালাৰি হৈতে ডিএ আৰু তাৰ লগত যিকিটা কম্পোনেন্ট থাকে এইচআৰএ হোল বা অন্যান্য যিকিটা কম্পোনেন্ট থাকে সকলো সংযুক্ত হৈ বৃহৎ এটা বৰ্তমানতকৈ দুগুণতকৈ বেছি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ দৰমহা হ'বগৈ বুলি বিভিন্নজনে কৈ আছে এই 186%ৰ এই যি পৰিসংখ্যাটো ওলাইছে বহুতে ক'ব খুজিছে 186% বৃদ্ধি পাব দৰমহা মূলত বেসিক স্যালাৰি ইয়াৰ কাৰণটো হৈছে এজুম কৰা হৈছে ফিটমেন্ট ফ্যাক্টৰ এফএফ বুলি লিখিলো ফিটমেন্ট ফ্যাক্টৰ প্ৰদান কৰা হ'ব এবাৰ 2.87 এটা ফিটমেন্ট ফ্যাক্টৰ কি সেই সন্দৰ্ভটো এক বিশ্লেষণ প্ৰদান কৰিবলৈ বিশ্লেষণ দিবলৈ প্ৰয়াস কৰিম পুনৰ কৈছো অতিৰিক্ত তথ্য যদি আছে আপোনালোকৰ হাতত চৰকাৰী চাকৰিয়াল যদি কোনবা সংযুক্ত হৈছে তেওঁলোককো অতিৰিক্ত তথ্য কমেন্ট সেকশনত দিবলৈ মই অনুৰোধ জনাম এটা ফিটমেন্ট ফ্যাক্টৰ কি বস্তু ফিটমেন্ট ফ্যাক্টৰ হৈছে এটা মাল্টিপ্লায়াৰ যাতে পিয়ন জনৰ পৰা একেবাৰে কেবিনেট সেক্ৰেটাৰী জনলৈ যি দৰমহাৰ বৃদ্ধি সেই বৃদ্ধি যাতে সমানুপাতিক হয় এটা কনস্ট্যান্ট কে এটা নিৰ্ধাৰণ কৰা হয় যেনেকৈ পৰিসংখ্যা বিজ্ঞানত বা ম্যাথমেটিক্সত এটা কনস্ট্যান্ট কে নিৰ্ধাৰণ কৰা হয় এক প্ৰকাৰ ফিটমেন্ট ফ্যাক্টৰটো সেই ধৰণৰ এক মাল্টিপ্লায়াৰ কি হয় কিহৰ লগত মাল্টিপ্লাই হয় কোনটো পৰিসংখ্যাৰ লগত মাল্টিপ্লাই হয় যেটো বেসিক স্যালাৰি বৰ্তমান সপ্তম দৰমহা আয়োগৰ পৰামৰ্শমতে এজন কৰ্মচাৰীয়ে যেটো বেসিক স্যালাৰি পাই আছে সেই বেসিক স্যালাৰিটোৰ লগত এই ফিটমেন্ট ফ্যাক্টৰটো মাল্টিপ্লাই কৰা হয় মাল্টিপ্লাই কৰি যেহেতু ফিটমেন্ট ফ্যাক্টৰটো মোৰ দেন 1 গতিকে মাল্টিপ্লাই কৰাৰ পিছত এই পূৰ্বৰ বেসিক স্যালাৰিটোতকৈ ফলাফল অধিক ওলাব সেই অধিক যেটো পৰিসংখ্যা এডিশনাল যেটো পৰিসংখ্যা পূৰ্বৰ বিএছতকৈ যেটো ডাঙৰ পৰিসংখ্যা সেইটোৱে হ'ব নতুন বেসিক স্যালাৰি ফিটমেন্ট ফ্যাক্টৰৰ মই উদ্দেশ্যটো ব্যাখ্যা কৰিলোৱে এক কনস্ট্যান্ট কে বুলি আপোনালোকে ধৰিব পাৰে এতিয়া মই উদাহৰণ এটা দিওঁ তাৰ পিছত আমি ষষ্ঠ দৰমহা আয়োগ আৰু সপ্তম দৰমহা আয়োগৰ কিছু তুলনামূলক বিশ্লেষণ আগবঢ়াম তাৰ পৰা আপোনালোকে আভাস পাব আপোনালোকৰ দৰমহা কিমান বৃদ্ধি হ'ব আৰু
দৰমহা যিমান বৃদ্ধি হ'ব সেই ধৰণে আপোনালোকৰ অৰ্থনৈতিক পৰিকল্পনাসমূহ কৰিব পাৰিব মন কৰিব লগতে আৰু এটা কথা কৈ থওঁ যিসকলে এপিএসসি বা ইউপিএসসিৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণেও গুৰুত্বপূৰ্ণ জিডিপি এই যেটো কোৱাৰ্টাৰ সেই কোৱাৰ্টাৰ জিডিপি হ্ৰাস পোৱা পৰিলক্ষিত হ'ল জিডিপি হ্ৰাস পাইছে অৰ্থনৈতিক কণ্ডিশ্যন চৰকাৰৰ বেয়া তেনে পৰিস্থিতিত আকৌ দৰমহা কিয় বঢ়াব বিচাৰিছে চৰকাৰী চাকৰিয়ালৰ কাৰণ প্ৰথমতে কেন্দ্ৰীয় চৰকাৰৰ সেই 50 লাখৰ দৰমহা বাঢ়িব আৰু তাৰ পিছত ক্ৰমান্বয়ে ৰাজ্য চৰকাৰৰ চাকৰিয়ালসকলৰ একেধৰণে দৰমহা বাঢ়িব যেতিয়া ৰাইজৰ মাজত সেই চাকৰিয়াল কোটি কোটি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ কেবে কোটিও চাকৰিয়ালৰ হাতলৈ পইচা আহিব তেওঁলোকৰ পাৰচেজ পাৱাৰ বাঢ়িব তেওঁলোকৰ পকেটত পইচা থাকিব পকেটত পইচা থাকিলে তেওঁলোকৰ কনজিউমাৰ ইনডেক্স বাঢ়িব কনজিউমাৰ ইনডেক্স বাঢ়িলে বিভিন্ন সামগ্ৰীৰ বা সেৱাৰ ডিমান্ড বাঢ়িলে চাহিদা বাঢ়িব আৰু দেশৰ অৰ্থনৈতিক যি এই গতি ত্বৰান্বিত হ'ব অৰ্থনৈতিক গতি তেতিয়াহে ত্বৰান্বিত হ'ব প্ৰিয় দৰ্শক যেতিয়া ৰাইজৰ পকেটত পইচা থাকিব ডিসপোজেবল ইনকাম থাকিলে ৰাইজে অতিৰিক্ত খৰচ ব্যয় কৰিব অতিৰিক্ত খৰচ ব্যয় কৰিলে যিবোৰ সামগ্ৰী কিনিব সেই সামগ্ৰীসমূহৰ চাহিদা বৃদ্ধি হ'ব সেই সামগ্ৰীসমূহ ম্যানুফ্যাকচাৰ কৰাৰ কোম্পানীসমূহে লাভান্বিত হ'লে তেওঁলোকে বেছিকৈ আৰু সেই সামগ্ৰীসমূহ উৎপন্ন কৰিবলৈ তেওঁলোকক পুনৰ ৰিক্ৰুটমেন্টৰ প্ৰয়োজন হ'লে আমাৰ যুৱ সমাজে চাকৰি পালে তেওঁলোকে দৰমহা পালে পুনৰ কিনিব গতিকে সাইকেলটো এই ধৰণে চলি থাকে গতিকে মানুহৰ পকেটত পইচা দিব বিচাৰিছে চৰকাৰে আৰু যেহেতু চৰকাৰৰ ৰাজকোষ এতিয়া টনকিয়াল হৈ আছে ডাইৰেক্ট ট্যাক্সেই চৰকাৰে 1 লাখ কোটি টকা ডাইৰেক্ট ট্যাক্সেই চৰকাৰে লাভ কৰে 1 লাখ কোটি টকা ক্ষমা কৰিব 20 লাখ কোটি টকা ইনডাইৰেক্ট ট্যাক্সৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে গতিকে ডাইৰেক্ট আৰু ইনডাইৰেক্ট ট্যাক্সৰ যোগেদিয়ে চৰকাৰে বৃহৎ বুজন অংকৰ ধন এটা লাভ কৰে তাৰ উপৰিও চৰকাৰৰ বিভিন্ন আৰ্নিংছবোৰ আছে আজিৰ তাৰিখত চৰকাৰৰ এক্সপোৰ্ট বিল ইম্পোৰ্ট বিলতকৈ বহু বেছি গতিকে বৰ্তমান চৰকাৰৰ যি ফৰেন এক্সচেঞ্জ সেইটো টনকিয়াল হৈ আছে গতিকে সেই ধৰণে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল সকলক দৰমহা দিয়াত চৰকাৰৰ ৰাজকোষৰ বৰ বেছি পিঞ্চ উপলব্ধি কৰিব নালাগে বা ৰাজকোষ টনকিয়াল হৈ আছে ৰাজকোষত বৰ বেছি প্ৰভাৱ নপৰিব গতিকে তেনে ক্ষেত্ৰত ৰাইজৰ মাজলৈ কিছু পইচা গলে ৰাইজৰ পাৰচেজ পাৱাৰ বৃদ্ধি হ'ব আৰু অৰ্থনীতি ত্বৰান্বিত হ'ব যি কি নহওক পুনৰ আমাৰ মূল বিষয়টো দৰমহা কিমান বৃদ্ধি হ'ব এই বিষয়টো গুৰুত্বপূৰ্ণ বিষয় প্ৰাসংগিক এইটোৱে প্ৰশ্ন এতিয়া আমি ফিটমেন্ট ফেক্টৰৰ কথা কৈ আছিলো মই একেবাৰে বেসিক কথাকিটা কৈ বেসিক গণিতৰ যোগেদি বিষয়টো বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিছো এই ইয়াৰ লগত আৰু কিছু অনুসাংগিক ফ্যাক্টৰস বা কাৰক জড়িত হৈ আছে গতিকে অতিৰিক্ত তথ্যখিনি যদি আমাৰ সৈতে পুনপটীয়া সম্প্ৰচাৰত কোনোবা বিশেষজ্ঞ জড়িত হৈ আছে তেওঁক দিবলৈ অনুৰোধ জনালো এতিয়া কাৰোবাৰ যেটো কাৰেন্ট এগৰাকী কৰ্মচাৰী কাৰেন্ট বেসিক পে সিবিএস বুলি লিখিলো বেসিক পে যিমান তাৰ হৈতে পূৰণ হয় ফিটমেন্ট ফ্যাক্টৰ আৰু ফিটমেন্ট ফ্যাক্টৰ মাল্টিপ্লাই হোৱাৰ পিছত নতুন বেসিক পেটো পাও আপুনি আমি উদাহৰণস্বৰূপে সপ্তম দৰমহা আয়োগৰ অধীনত কাৰোবাৰ যদি 18000 টকা দৰমহা আৰু ধৰি ললো অষ্টম দৰমহা আয়োগে ফিটমেন্ট ফ্যাক্টৰ নিৰ্ধাৰণ কৰিলে 2.28 তেতিয়া নতুন বেসিক পেটো অষ্টম দৰমহা আয়োগে যেহেতু এইটো ফিটমেন্ট ফ্যাক্টৰ নিৰ্ধাৰণ কৰিলে বুলি এজুম কৰিলো বিশ্লেষণৰ স্বাৰ্থত তেতিয়া নতুন বেসিক পেটো হ'বগৈ প্ৰায় 40000 মই ৰাউন্ড ফিগাৰ এটা কৰিলো 40944 হয় কিন্তু মই ৰাউন্ড ফিগাৰ কৰিলো 40900 তাৰ পিছত ইতিমধ্যে প্ৰায় 50% দিয়ে লাগি আছে আৰু যেতিয়ালৈকে 50% দিয়ে লাগি আছে আৰু যেতিয়ালৈকে অষ্টম দৰমহা আয়োগৰ অনুসৰি কৰ্মচাৰী বিষয়া দৰমহা পাবলৈ আৰম্ভ কৰিব তেতিয়ালৈকে ধৰিলো আৰু 20% দিয়ে লাগিলে 2 বছৰত 5% কে 20% হ'ল গতিকে দিয়ে হ'ল গৈ 70% আমি দিয়ে ধৰি ললো এটা 70% দিয়ে ধৰি ললো নতুনকে বেসিক স্যালাৰিটো আমাৰ কিমান হৈছিল প্ৰায় 40994 নতুনকৈ আমাৰ হৈছিল গৈ বেসিক স্যালাৰিটো তাত আমি এড কৰিলো 70% দিয়ে 70% কিহৰ 70% এই 40994 40994 70% কিমান প্ৰায় 28600 মই ৰাউন্ড ফিগাৰ ধৰিছো 28660 এতিয়া মূল দৰমহাটোত যেহেতু দিয়ে ইমান মূল দৰমহাটোত এই বেসিক স্যালাৰি আৰু 70% দিয়ে যোগ হ'ব বেসিক স্যালাৰি প্লাস 70% দিয়ে বেসিক স্যালাৰি আৰু 70% দিয়ে যদি আমি যোগ কৰি দিও তেতিয়া আমাৰ হাতলৈ আহে 6 প্ৰায় 69604 টকা বা আমি ধৰি ললো 69600 গতিকে 69600 যিগৰাকী ব্যক্তিয়ে
যিগৰাকী ব্যক্তিৰ পূৰ্বতে বেসিক স্যালাৰি আছিলে পূৰ্বতে যি বেসিক স্যালাৰি আছিল 18000 তেওঁ যদি ফিটমেন্ট ফ্যাক্টৰ মই পুনৰ কৈ দিছো বেসিক স্যালাৰি যদি 18000 আছিল তেওঁৰ ফিটমেন্ট ফ্যাক্টৰ যদি তেওঁক প্ৰদান কৰা হল 2.28% তেওঁৰ বেসিক স্যালাৰি হ'বগৈ 40994 তাৰ লগত তেওঁৰ 70000 ডিএ যদি আমি যোগ কৰি দিও 70000 40994 70% হৈছে ক্ষমা কৰিব 70% যদি দিয়ে আমি যোগ কৰি দিও 40994 70% হৈছে 28660 গতিকে বেসিক স্যালাৰি লগত আমি দিয়ে যদি যোগ কৰি দিও তেতিয়া হয় 69 এই পৰিসংখ্যাটো আমি পাও 69640 ৰাউন্ড ফিগাৰ হৈছে 69600 গতিকে সেই ধৰণে দৰমহাটো বঢ়াৰ সম্ভাৱনা আছে আৰু তাৰ সমান্তৰালকৈ level 1 or পৰা level 13-14 লৈকে আমাৰ সৰকাৰি কৰ্মচাৰী সমূহৰ বিভিন্ন লেভেল নিৰ্ধাৰণ কৰা হৈছে পে মেট্ৰিক্স ৰ মই কথা কৈ আছো এতিয়া উদাহৰণ স্বৰূপে সপ্তম কে পে কমিশনত মিনিমাম স্যালাৰি লেভেল 1 ৰ স্যালাৰিৰ এমাউন্ট আছিল 18000 টকা আৰু যদি হে ফিটমেন্ট ফ্যাক্টৰ যি ধৰণে কোৱা হৈছে বিভিন্ন বিশেষজ্ঞই কৈছে 2.86 যদি ফিটমেন্ট ফ্যাক্টৰ লাগে গৈ উদাহৰণ স্বৰূপে 2.86 ফিটমেন্ট ফ্যাক্টৰ এবাৰ প্ৰযোজ্য হ'ব বুলি বিভিন্ন জনে কৈ আছিল 7 পে কমিশনত ফিটমেন্ট ফ্যাক্টৰ আছিল 2.57 তাৰ আগতে 6 পে কমিশনত জি 6 পে কমিশন 2006 চনত লাগিছিল তেতিয়া ফিটমেন্ট ফ্যাক্টৰ আছিল 1.87 যদি এইটো ফিটমেন্ট ফ্যাক্টৰ লাগে গৈ তেতিয়া লেভেল 1 ৰ যেটো বেসিক স্যালাৰি সপ্তম দৰমহা আয়োগৰ অধীনত আছিল 18000 টকা সেইটো গৈ পেলাই হ'ব গৈ 51000 টকা গতিকে এগৰাকী পিয়নে এই 51000 টকা অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ প্ৰযোজ্য হোৱাৰ পিছত পোৱাৰ সম্ভাৱনা আছে তাৰ সমান্তৰালকৈ যদি আমি পেনশনৰ ব্যাখ্যাটো কৰো সপ্তম দৰমহা আয়োগত ন্যূনতম পেনশন আছিল 9000 টকা সেইটো গৈ পেলাই যদি হে 2.87 ফিটমেন্ট ফ্যাক্টৰ লাগে তেতিয়া সেই 9000 টকা গৈ পেলাই 25000 টকা হোৱা সম্ভাৱনা আছে মিনিমাম পেনশন 25000 টকা হোৱাৰ সম্ভাৱনা আছে 25000 টকা হোৱাৰ মিনিমাম পেনশন হোৱাৰ সম্ভাৱনা আছে এই 25000 টকাত কিন্তু বাকি যিবোৰ এলাউন্স কে এলাউন্স বোৰ হুমাই আছে গতিকে সেই ধৰণে গোটেই দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যদি হে অষ্টম দৰমহা আয়োগৰ যিবোৰ পৰামৰ্শ সেই পৰামৰ্শসমূহ সময়মতে কাৰ্যকৰী হয় গতিকে আমি ফিটমেন্ট ফ্যাক্টৰৰ কথা কলো ডিএৰ কথা কলো সেই ধৰণে দৰমহাসমূহ বৃদ্ধি হ'ব সপ্তম দৰমহা আয়োগত ন্যূনতম স্যালাৰি নিৰ্ধাৰণ কৰা হৈছিল 18000 টকা আৰু একেবাৰে হাইয়েষ্ট স্যালাৰি ম্যাক্সিমাম স্যালাৰি নিৰ্ধাৰণ কৰা হৈছিল কেবিনেট সেক্ৰেটাৰী এজনৰ স্যালাৰি 2.5 লাখ টকা গতিকে যদি হে 1.186% দৰমহা বাঢ়ে বেসিক স্যালাৰি 186% বাঢ়ে তেতিয়া ম্যাক্সিমাম স্যালাৰি 5 লাখৰ পৰা 6 লাখ টকাৰ হোৱা সম্ভাৱনা আছে আৰু মিনিমাম স্যালাৰি 18000 ৰ পৰা 54000 হোৱাৰ সম্ভাৱনা আছে গতিকে সৰকাৰি চাকৰিয়ালসমূহ সেই ধৰণে বেনিফিটেড হোৱাৰ সম্ভাৱনা আছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয় কেৱল ফিটমেন্ট ফ্যাক্টৰ এটা নিৰ্ধাৰণ কৰি বেসিক স্যালাৰিটোক ফিটমেন্ট ফ্যাক্টৰে মাল্টিপ্লাই কৰি তাৰ পিছত তাত ডিএ সংযোজন কৰি তাৰ পিছত এইচআৰএ বা আন এলাউন্স বোৰ সংযোজন কৰি এটা দৰমহা এটা চূড়ান্ত দৰমহাৰ নিৰিখ নিৰ্ধাৰণ কৰাটোৱে কমিশন খনৰ কাম নহয় কমিশন খলে স্যালাৰি ষ্ট্ৰাকচাৰ সমূহ নিৰ্ধাৰণ কৰিব ইপিএফৰ দৰো নিৰ্ধাৰণ কৰিব গ্ৰেজুৱেটি কিমান পাব লাগে হেয়াও নিৰ্ধাৰণ কৰি এক পৰামৰ্শ আগবঢ়াব আৰু কেন্দ্ৰীয় চৰকাৰে সিভিল সেন্ট্ৰেল সাৰ্ভিসেছ ৰিভাইজ পে ৰুল অনুসৰি সেই যিবোৰ পৰামৰ্শ পে কমিশন খনে আগবঢ়াব সেই পৰামৰ্শসমূহক কাৰ্যকৰী কৰিব গতিকে অধি অপেক্ষাৰে বহু লোক বাচ্চা আছিল আৰু এটা কথা ওলাই পৰিছে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে এইবাৰৰ যি দৰমহা বৃদ্ধি সেই বৃদ্ধি এমপ্লয়িৰ পাৰফৰমেন্স চাই দিয়া হ'ব বুলি বিভিন্ন জনে ক'ব বিচাৰিছে গতিকে আমি এই কমিশনখনে তেনে ধৰণৰ এক শৰ্ত ৰাখি যে নাৰাখিব সেই কথা হাউতকৈ কৈ দিব নোৱাৰো তেনে ধৰণৰ শৰ্ত থাকিবও পাৰে মিনিমাম ইনক্ৰিজ বা মিনিমাম দৰমহা বাঢ়িব কিন্তু সেই মিনিমামৰ কৈ বেছিকৈ এটা নৰমালি দৰমহা নিত্যান্তই বাঢ়িব কিন্তু তাৰ ওপৰত যদি কোনোবাই কাৰোবাৰ দৰমহা বাঢ়িব সেই দৰমহা তেওঁৰ পাৰফৰমেন্সৰ বেসিছত ভিত্তিত বঢ়াৰো সম্ভাৱনা থাকিব পাৰে এই নতুন নিয়ম এই চৰকাৰখনে প্ৰযোজ্য কৰিব পাৰে কিন্তু পাৰফৰমেন্স মেজাৰ কৰিবলৈ এপ্ৰাইজেল প্ৰদান কৰিবলৈ এই এবছৰৰ ভিতৰত সেই 50 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বিষয়া
আৰু প্ৰায় কেইবা কোটিও ৰাজ্য চৰকাৰসমূহৰ কৰ্মচাৰী আৰু বিষয়াসমূহৰ পাৰফৰ্মেন্স ৰিভিউ কেনেকৈ কৰা হ'ব তাৰ কাৰণে কি মেথডলজি থাকিব পিয়নৰ পৰা আৰম্ভ কৰি কেবিনেট সেক্ৰেটাৰীলৈকে সকলোৰে সমানুপাতিকভাৱে পাৰফৰ্মেন্স ৰিভিউ কৰাৰ কি প্ৰক্ৰিয়া হ'ব এইটো এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন সেই পাৰফৰ্মেন্স ৰিভিউ প্ৰক্ৰিয়াটোৰ যোগেদি কাৰো কিন্তু অন্যায় হ'ব নোৱাৰিব সকলোৰে পাৰফৰ্মেন্স ৰিভিউ ন্যায়সংগতভাৱে জুডিচিয়াছলি হ'ব লাগিব তেতিয়াহে এপ্ৰাইজেল বেসড পেমেন্ট হাইকৰ যি ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে কৰিম বুলি ভাবিছে সেয়া সঁচা অৰ্থত কাৰ্যকৰী কৰা হ'ব যি কি নহওক এই বিশ্লেষণ সামৰিব লাগিব এই বাতৰিয়ে শিৰোনাম দখল কৰিছে বিভিন্ন জল্পনা কল্পনা চলি আছিল বিভিন্নজনে ক'ব বিচাৰিছিলে আজি বাতৰি কাকতত প্ৰকাশ পাইছিল অষ্টম দৰমহা আয়োগ গঠন নহয় কিন্তু আজিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টম দৰমহা আয়োগ বেতন আয়োগখনক অনুমোদন জনালে 2026 জানুৱাৰীৰ পূৰ্বে এই বেতন আয়োগখনে যেতিয়া 2025 জানুৱাৰী চলি আছে অৰ্থাৎ এই প্ৰায় 10-12 মাহৰ ভিতৰত বেতন আয়োগখনে নিজৰ প্ৰতিবেদন দাখিল কৰিব প্ৰতিবেদন দাখিল কৰাৰ পিছত আমি প্ৰকৃততে গম পাম কিমান ফিটমেন্ট ফেক্টৰ এই কমিটিখনে নিৰ্ধাৰণ কৰিছে ফিটমেন্ট ফেক্টৰ বেসিক স্যালাৰিৰ সৈতে মাল্টিপ্লাই হ'ব নতুন যেটো আমি পাম পৰিসংখ্যাটো মাল্টিপ্লাই হোৱাৰ পিছত হেতু হ'ব নতুন বেসিক স্যালাৰি পুৰণা বেসিক স্যালাৰিৰ সৈতে ফিটমেন্ট ফেক্টৰ মাল্টিপ্লাই হোৱাৰ পিছত ফলাফলত পাম আমি নতুন বেসিক স্যালাৰি তাত ডিএ সংযোজন হ'ব আৰু আন কম্পোনেন্টবোৰ সংযোজন হ'ব আৰু তাৰ পিছত মূল যেটো আমি ফলাফল পাম সেই ফলাফলটোৱে হ'ব আপোনাৰ বা আন কৰ্মচাৰীসকলৰ এই নতুন দৰমহাটো গতিকে আপোনালোকে নিজেই ক্যালকুলেট কৰি চাব পাৰে প্ৰিয় দৰ্শক এই যি আমাৰ এই বিশ্লেষণৰ অন্ত পেলাব লাগিব এক প্ৰয়াস কৰিলো এক আভাস দিবলৈ কেনেকৈ দৰমহাটো বাঢ়িব বা এই দৰমহা বৃদ্ধি কৰাৰ উদ্দেশ্য কি 1947 চনৰ পৰাই পে কমিশন গঠন হৈ আছে এইটো অষ্টমটো পে কমিশন বিভিন্ন এই পে কমিশনসমূহত বিভিন্ন স্ল্যাববোৰ পে মেট্ৰিক্সবোৰ নিৰ্ধাৰণ কৰা হৈছিল পে মেট্ৰিক্সবোৰ নিৰ্ধাৰণ কৰি দৰমহা কিমান বাঢ়িব তাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ফিটমেন্ট ফেক্টৰ মই কৈছো ষষ্ঠ দৰমহা আয়োগে ফিটমেন্ট ফেক্টৰ নিৰ্ধাৰণ কৰিছিল 1.87 সপ্তমে নিৰ্ধাৰণ কৰিছিল 2.57 এইবাৰ সকলোৱে কৈ আছে অষ্টমে নিৰ্ধাৰণ কৰিব 2.87 বুলি যদি 2.87 ফিটমেন্ট ফেক্টৰ হয় তেতিয়া কিন্তু 186% দৰমহা বেসিক স্যালাৰি 186% বৃদ্ধি হ'ব মূল দৰমহাৰ 186% বৃদ্ধি নহলেও বেসিক যেটো এমাউন্ট বেসিক পে 186% বৃদ্ধি হ'ব তাৰ পিছত ডিএ হাউস ৰেন্ট বা এইচআৰ ইত্যাদি বোৰ আছে আৰু সিটি ওয়াইজ এইচআৰ পৃথক হোৱাৰ পৰামৰ্শ আগবঢ়াব পাৰে এইবাৰৰ কমিশনখনে দৰমহা আয়োগখনে কাৰণ মন কৰিব দিল্লীত ভাড়া বেছি এইচআৰ বেছি স্বাভাৱিকতে বেছি গুৱাহাটীত কম মুম্বাইত আৰু বেছি গতিকে সেই সিটি ওয়াইজ এইচআৰও নিৰ্ধাৰণ কৰাৰ এক পৰামৰ্শ কমিটিখনে আগবঢ়াব পাৰে কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পৰিব যেতিয়া কমিটিখনে পৰামৰ্শ প্ৰদান কৰিব কিন্তু আজিৰ এক গুৰুত্বপূৰ্ণ এক খবৰ বাজেট কেন্দ্ৰীয় চৰকাৰে দাখিল কৰাৰ পূৰ্বে দৰমহা আয়োগ গঠনৰ এই কথা ৰাজহুৱা কৰিছে 2016 চনত যেতিয়া নতুনকৈ দৰমহা আয়োগ গঠন কৰি বেছিকৈ দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল অৰ্থাৎ দৰমহাবোৰ হুৰাহুৰে বাঢ়িছিল in comparison to 6 pay commission তেতিয়া চৰকাৰৰ ৰাজকোষৰ পৰা ব্যয় হৈছিল 2016-17 বিত্তীয় বৰ্ষত 1 লাখ কোটি টকা পুনৰ কৈছো এবাৰ যেহেতু ৰাজকোষ টনকিয়াল গতিকে বৰ চিন্তাৰ কাৰণ নাই ডাইৰেক্ট আৰু ইনডাইৰেক্ট ট্যাক্স বুজন সংখ্যক সংগ্ৰহ কৰে বুজন এমাউন্ট হিউজ এমাউন্ট সংগ্ৰহ কৰে কেন্দ্ৰীয় চৰকাৰে গতিকে সহজেই কেন্দ্ৰীয় চৰকাৰে বিয়াৰ কৰিব পাৰিব এই অতিৰিক্ত ধন যি ধন প্ৰয়োজন হ'ব অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিবৰ কাৰণে আৰু কিন্তু চৰকাৰ ৰাইজৰ হাতলৈ যেতিয়া পইচা আহিব ৰাইজে সেই পইচা খৰচ কৰিলে আমাৰ দেশৰ অৰ্থনীতি উত্তৰণ ঘটিব বা অৰ্থনীতিৰ গতি ত্বৰান্বিত হ'ব প্ৰিয় দৰ্শক এই বিশ্লেষণৰ সামৰিব লাগিব আপোনালোকে যদি মন্তব্য কৰিব বিচাৰে অতিৰিক্ত তথ্য দিব বিচাৰে বা এই যি আমি এক পৰিসংখ্যা এক পাটিগণিত এক গাণিতিক উপায়েৰে বিষয়টো বিশ্লেষণ কৰিব বিচাৰিলো এই বিশ্লেষণ কেনে পালে জনাব দৰমহা আয়োগৰ প্ৰতিটো খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্টৰ ৱেবছাইট assam.news18.com তো দৰমহা আয়োগৰ সন্দৰ্ভত বহু কেইটা নিউজ আইটেম পাবলিশ হৈছে সেইকিটা পঢ়িও আপোনালোকে অতিৰিক্ত তথ্য লাভ কৰিব পাৰিব আমাৰো একাধিক বিশ্লেষণ আমি এই ধৰণে প্ৰদান কৰিছো সেই বিশ্লেষণৰ বুৰৰ যোগেদি অতিৰিক্ত তথ্য পাব পাৰিব সমান্তৰালকৈ আপোনালোকে যদি অতিৰিক্ত তথ্য মন্তব্য প্ৰতিক্ৰিয়া দিব বিচাৰে আমাৰ ইউটিউব চেনেল আৰু ফেসবুক পেজত প্ৰৱেশ কৰি মন্তব্য বা প্ৰতিক্ৰিয়া প্ৰদান কৰিব পাৰিব আপোনালোকৰ মন্তব্য প্ৰতিক্ৰিয়া আমাৰ কাৰণে চালিকা শক্তি দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে সাবস্ক্ৰাইব কৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল আৰু ফলো কৰক ফেসবুক